নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়াৰ অষ্টম যিটো অধ্যায় আছে 8 নম্বৰ অধ্যায় উলুম ৰজাৰ চুলুম মন্ত্ৰী, তো এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি চাম, ঠিক আছে। আৰু তোমালোকক যদি এই পাঠটোৰ এনচাৰৰ যিখিনি PDF আছে সেইটো লাগে, তো তোমালোকক মই হোৱাটছএপ চেনেলৰ এটা লিংক দি দিম, তোমালোকে তাত কি কৰিব পাৰিবা, জইন হৈ ল'ব পাৰিবা, ঠিক আছে। তাৰ পৰা তোমালোকে PDF ফাইলটো পাই যাবা। তো প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ যে উলুম ৰজাৰ সম্পূৰ্ণ নাম কি আছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীযুক্ত উলুম চন্দ্ৰ ভূপ বাহাদুৰ, ঠিক আছে। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো যে ৰজা আৰু মন্ত্ৰীৰ উচ্চতা কিমান আছিল। ৰজাৰ উচ্চতা 3 ফুট আছিলে আৰু মন্ত্ৰীৰ উচ্চতা 6 ফুট আছিলে, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে সপোনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক কোনে কৈছিল। তো এইটো কোনে কৈছিল তোমালোকক, জল কোঁৱৰীয়ে কৈছিলে, ঠিক আছে। জল কোঁৱৰীয়ে সপোনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক কৈছিলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ যে মন্ত্ৰীয়ে অন্তেশপুৰৰ পৰা কাষলতিৰ তলত কি লুকুৱাই আনিছিল। তো কি লুকুৱাই আনিছিলে, হলৌ চোলা এটা লুকুৱাই লৈ আহিছিল। তাৰপিছত আহিল তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো যে জল কোঁৱৰীৰ ৰাণীয়ে পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজন বুলি কাৰ কথা কৈছিলে। তো জ্ঞানী মানুহ বুলি কাৰ কথা কৈছিলে, ৰজা শ্ৰীযুক্ত উললাম চন্দ্ৰ ভূপ বাহাদুৰৰ কথা কৈছিল। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো যে ৰজা আৰু মন্ত্ৰীৰ এটি শাৰীৰিক বৰ্ণনা দিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে উলুম ৰজা গোটেই চুটি আৰু চাপৰ দেহৰ মানুহ আছিল। তেওঁৰ উচ্চতা কেৱল 3 ফুট আছিলে। আনহাতে চুলুম মন্ত্ৰী আছিল ওখ আৰু দীঘল মানুহ, তেওঁ উচ্চতা প্ৰায় 6 ফুট আছিলে। আৰু মন্ত্ৰীৰ পেট ডাঙৰ আৰু ঢোলৰ দৰে আছিলে আৰু তেওঁ মুখত দীঘল একোচা দাঢ়ি আছিলে। তাৰপিছত আহিলে আমাৰ 7 নম্বৰ প্ৰশ্নটো যে উলুম ৰজাই মন্ত্ৰীক কি বস্তু আনি দিবলৈ কৈছিল, তেওঁ বিচৰা বস্তুপদ শেষত পালেনে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজনে পিন্ধা চোলাটো আনি দিবলৈ কৈছিল, তেওঁ বিচৰা বস্তুপদ নাপালে, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো যে জ্ঞানী মানুহৰ চোলা আনিবলৈ মন্ত্ৰীয়ে কি বুদ্ধি সাজিছিল, ৰজাই মন্ত্ৰীক কি সেকি বঁটা দিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে মন্ত্ৰীয়ে সপোনৰ উপায় সাজিছিল। তেওঁ ক'লে যে সপোনত এজনী জলকুঁৱৰী ৰাণীয়ে উলুম ৰজাক পৃথিৱীৰ আটাইতকৈ জ্ঞানী বুলি কৈছিল। তাৰপিছত মন্ত্ৰীয়ে ৰজাক তেওঁ নিজৰ চোলা এটা লৈ আনি দিলে হ'ব। অন্ততঃ ৰজাই মন্ত্ৰীক 1 চৰু সোণ ৰূপৰ বঁটা দিছিল। তাৰপিছত আহিলে 9 নম্বৰ প্ৰশ্নটো যে ৰজা আৰু মন্ত্ৰীৰ প্ৰকৃততে কোন জ্ঞানী আছিলে। তো ৰজা আৰু মন্ত্ৰীৰ ভিতৰত প্ৰকৃততে জ্ঞানী কোন আছিলে, মন্ত্ৰী আছিলে। তাৰপিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো হ'ল যে চুলুম মন্ত্ৰীৰ সপোনটো তোমাৰ নিজৰ ভাষাত লিখা। তো এই গোটেই পাঠটো তোমালোকক কি কৰিব দিছে, নিজৰ ভাষাত লিখিব দিছে, বা চুলুম মন্ত্ৰীৰ যিটো সপোন দেখিছিলে সেই সপোনটো নিজৰ ভাষাত লিখিব দিছে। তো ইয়াৰ উত্তৰটো হ'ব মন্ত্ৰী চুলুম চন্দে শুই থাকোঁতে এটা সপোন দেখিছিল। সপোনত এজনী জলকুঁৱৰী ৰাণী ওলাই আহি তেওঁ আগত থিয় দিছিল। মন্ত্ৰীয়ে জলকুঁৱৰীৰ ভৰিত দীঘল দি পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহ কোন বুলি সোধে। তাত জলকুঁৱৰীয়ে ক'লে যে শ্ৰীযুক্ত উলুম চন্দ্ৰ ভূপ বাহাদুৰে পৃথিৱীৰ আটাইতকৈ জ্ঞানী। লগতে জলকুঁৱৰীয়ে এই কথাও ক'লে যে উলুম চন্দ্ৰই নিজৰ চোলা পিন্ধিলে তাত তেওঁ সুখী হ'ব। তো এইখিনি আছিলে মন্ত্ৰীজনৰ সপোনত দেখা কথা। তাৰপিছত আহিলে তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো যে ৰজাই গমহ গমহ কৰি সিংহাসনত কিয় ভৰি মাৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজাই মন্ত্ৰীক কোৱা আছিল যে পৰৱৰ্তী দিনৰ পুৱাতে চোলালৈ আহিব লাগিব, কিন্তু মন্ত্ৰী পৰৱৰ্তী দিনা বহুত দেৰিকৈহে ৰজাৰ ওচৰলৈ উপস্থিত হয়। মন্ত্ৰী দেৰিকৈ আহি পৰাৰ কাৰণেই ৰজাই খঙৰ চকুত গমহ গমহ কৰি সিংহাসনত ভৰি মাৰিছিল। তাৰপিছত হ'ল তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো যে জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সতে লিখা নাটকখনৰ নাম কি আছিলে। তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ শানিত কুঁৱৰী। তাৰপিছত আহিলে 13 নম্বৰ প্ৰশ্নটো যে চাৰ্টিফিকেট অৱ মেৰিট সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি। তো ইয়াৰ নাম হৈছে কি, পিয়লি ফুকন। প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে পিয়লি ফুকন, যিখনে কি পাইছে তোমালোকৰ চাৰ্টিফিকেট অৱ মেৰিট বুলি পাইছে। তাৰপিছত আহিলে তোমালোকৰ 14 নম্বৰ প্ৰশ্ন যে ভাৰতৰ স্বাধীনতা আন্দোলনত যুঁজ দিয়া অসমৰ দুগৰাকী মুক্তি যুঁজাৰুৰ নাম লিখা। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বলোৰাম বসুমতাৰী। তাৰপিছত আহিলে তোমালোকৰ লিংগ পৰিৱৰ্তন কৰা, অৰ্থাৎ ইয়াত লিংগ মানে কি, তোমালোকে পুলিংগৰ পৰা স্ত্ৰীলিংগ বনাব লাগে বা স্ত্ৰীলিংগৰ পৰা পুলিংগ। তো প্ৰশ্নবোৰ হৈছে তোমালোকৰ এনেকুৱা ধৰণৰ যে জলকুঁৱৰী, মহাৰাজ মহাৰাণী, লিগৰি লিগিৰা, সম্ৰাট সম্ৰাজ্ঞী, কোঁৱৰ কুঁৱৰী, শিক্ষক শিক্ষয়িত্ৰী।
তাৰপিছত আহিলে তোমালোকে এটা শব্দত প্ৰকাশ কৰা যে যি লোকৰ পেট ওলোৱা, তো এনচাৰটো হ'ব কি পেটুৱা। ঠিক আছে, ভাত বেছিকৈ খোৱা লোক ভতুৱা। ৰাজ কাৰেঙৰ ভিতৰ চৰা অন্তেশ পোষ। তাৰপিছত আহিলে তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটো যে ডিঙিৰ পৰা ভৰিলৈকে পৰা দীঘল চোলা হলৌ চোলা, ৰজাৰ বাৰ্তা আদান প্ৰদান কৰোঁতা দূত। তাৰপিছত আহিলে শব্দ বুলিলে কি বুজে, এইটো গ্ৰামাৰ হয় তোমালোকৰ ব্যাকৰণৰ। তো এইটো লিখা আছে শব্দ বুলিলে কি বুজে আৰু 5টা অনুৰূপ শব্দ তোমালোকে চাই লিখি ল'বা। আৰু তোমালোকে যদি আখৰবোৰ অকণমান ধোৱা দেখিছা, ভিডিঅ'ৰ কোৱালিটিটো বঢ়াই ল'বা। কোৱালিটিটো তোমালোকে কি কৰি ল'বা 720 কৰি ল'বা। ঠিক আছে, কাৰণ 720 কৰি ল'লে তোমালোকে স্পষ্ট দেখা পাবা। ভিডিঅ'বোৰ হাই কোৱালিটিতে বনোৱা হৈছে, তোমালোকে আন্ধাৰ দেখা পোৱা নালাগে। যদি দেখা পাইছা জানিবা যে তোমালোকৰ নেটৰ কানেকশ্যনটো অকণমান শ্ল' হৈ আছে, গতিকে কোৱালিটিটো ভাল কৰি ল'বা, তেতিয়া ভালকৈ দেখা পাবা। লিংগ পৰিৱৰ্তন কৰা এইখিনি আমাৰ হৈ গৈছে। তাৰপিছত এইখিনিও হৈছে, অনুৰূপ শব্দটো চাই ল'বা। তাৰপৰা ডিযুক্ত শব্দ কাক বোলে এইটো ধুনীয়াকৈ লিখা আছে, তোমালোকে চাই ল'বা। এনেকুৱা আৰু ডিযুক্ত শব্দ মানে যেনে ঘনে ঘনে, মনে মনে, এনেকুৱা শব্দবোৰক ডিযুক্ত শব্দ বোলা হয়। তাৰপিছত চমু টোকা আছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত, তো এইখিনি ধুনীয়াকৈ লিখা হৈ আছে ইয়াত। চমু টোকা বেছি দীঘলো নহয়, তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। বগা আখৰত ধুনীয়াকৈ লিখি থৈ দিছোঁ। তাৰপিছত আহিলে শ নম্বৰ নটসূৰ্য ফণী শৰ্মা, তেওঁৰ বিষয়েও লিখা আছে, তোমালোকে ধুনীয়াকৈ লিখি মুখস্থ কৰিবা।